শতিকা গড়কা প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য পবা সংৰক্ষিত বনাঞ্চলে কেতিয়া ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি পাব? পবাক শীঘ্ৰেই ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিবলৈ জুনাইৰ দল সংগঠন প্ৰকৃতিপ্ৰেমীয়ে জনাইছে দাবী। চৰকাৰী তথ্য মতে ধেমাজি জিলাত মুঠ 9খন সংৰক্ষিত বনাঞ্চল আছে। তাৰে কবু চাপৰি নামে এখন প্ৰস্তাৱিত বনাঞ্চল আছে যদিও বৰ্তমানৰ জোনাই সম জিলাৰ প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য পবা সংৰক্ষিত বনাঞ্চলখনহে অক্ষত অৱস্থাত আছে, বাকী জন অৰণ্যত পৰিণত হ'ল। পবাৰ মুঠ মাটিকালি 10,221 হেক্টৰ। প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য পবা লেকু আৰু তিনিমাৰী নামে দুটা বিট অফিচ আৰু চিৰুং বন শিবিৰ নামে তিনিটা ভাগত বিভক্ত। উল্লেখ্য যে ব্ৰিটিছৰ আমোলতে 1924 চনতে পবাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছিল। 10,221 হেক্টৰ ভূমিৰ পবা বনাঞ্চল ইতিমধ্যে চিয়াং লালি নদীৰ গৰাখহনীয়া আৰু বেদখলৰ কবলত পৰি ইয়াৰ ভূমি 30% হৈছে, যাৰ ফলত প্ৰায় 20 বছৰ ধৰি জোনাই ধেমাজি তথা অসমৰ বিভিন্ন জাতীয় দল সংগঠন আৰু প্ৰকৃতিপ্ৰেমীসকলে অসম-অৰুণাচল সীমান্তৰ পবা সংৰক্ষিত বনাঞ্চলক স্থায়ী সুৰক্ষাৰ বাবে বনাঞ্চলখনক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিবলৈ দাবী জনাই আহিছে। তাৰ মাজতে 2019 চনৰ 14 জুলাই তাৰিখে অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জোনাইৰ বানপানীৰ লগতে পবা বনাঞ্চল পৰিদৰ্শন কৰি বনাঞ্চলখনক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হ'ব বুলি কৈছিল যদিও আজিলৈকে কাৰ্যকৰী নহ'ল। অৱশ্যে এয়া ধেমাজি জোনাইৰ সাহসীয় ৰাজনৈতিক নেতাসকলৰ সদিচ্ছাৰ অভাৱো হ'ব পাৰে বুলি চৰ্চিত হৈছে যদিও পলমকৈ হ'লেও এই বৰ্ষৰ বিধানসভাৰ শীতকালীন অধিৱেশনত জোনাইৰ বিধায়ক ভুৱন পেগুৱে পবাক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল আৰু বিষয়টো গুৰুত্ব সহকাৰে লোৱা বুলি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব বুলি সামাজিক মাধ্যমৰ জৰিয়তে ৰাইজক অৱগত কৰিছিল। যদিও আজিলৈকে কিমান দূৰ আগবাঢ়িছে জানিব পৰা নাই আৰু তেনে কোনো কাৰ্যকলাপ পৰিলক্ষিত হোৱা নাই। সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ পিছপৰা জিলা হিচাপে স্বীকৃত ধেমাজি জিলাৰ বৰ্তমানৰ জোনাই সম জিলা স্বাধীনোত্তৰ কালৰে পৰা আজিলৈকে শিক্ষা, স্বাস্থ্য, ক্ৰীড়া, কৃষি আদি আটাইবোৰ দিশতে কোনো এখন চৰকাৰে উল্লেখযোগ্য কাম কৰা নাই। অৱশ্যে বিগত দুটা বৰ্ষত বিধায়ক ভুৱন পেগুৱে যাতায়াত আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত কিছু উন্নয়নৰ কাম কৰিবলৈ সক্ষম হৈছে যদিও ই পৰ্যাপ্ত নহয়। সেয়ে ৰাইজে কোনো এখন চৰকাৰ বা জনপ্ৰতিনিধিৰ ওপৰত আশ্বস্ত হ'ব পৰা নাই। পবা এখন সাধাৰণ অৰণ্য নহয়, ই বৃহত্তৰ জোনাই ধেমাজিৰ আয়ুস ৰেখা স্বৰূপ। বৰ্ষাৰণ্যৰ সকলো দিশ ইয়াত বিৰাজমান। বছৰটোৰ 12 মাহে ইয়াত এক সেমেকা পৰিৱেশ অনুভূত হয়। পবা বনাঞ্চল জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল। ইয়াত বিভিন্ন অৰ্কিড, ঔষধি গছলতা আদি পোৱা যায়। শিক্ষাৰ্থীসকলে পৰিৱেশ অধ্যয়নৰ বাবেও বিভিন্ন প্ৰান্তৰ পৰা আহে। বনাঞ্চলখনত বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু আছে আৰু প্ৰতি বছৰে ইয়াত পৰিভ্ৰমী চৰাই দেখিবলৈ পোৱা যায়। হিমালয়ৰ পাদদেশত অৱস্থিত অসম-অৰুণাচল সীমান্ত এই অঞ্চলটোৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত পবা বনাঞ্চল সুৰক্ষিত হৈ থকাটোৰ গুৰুত্ব অপৰিসীম। সেয়ে জোনাই ধেমাজি অসমৰ লগতে ইয়ালৈ অহা প্ৰতিজন সচেতন নাগৰিকে বনাঞ্চলখনক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দি ইয়াৰ স্থায়ী সুৰক্ষা কৰাটো কামনা কৰে যদিও এয়া চৰকাৰৰ ওপৰত অধিক নিৰ্ভৰশীল। সঁচাকৈ পবা বৰ্ষাৰণ্য ইয়াক অভয়াৰণ্যলৈ উন্নীত কৰিবৰ কাৰণে ৰাইজে দাবী উত্থাপন কৰিছে। ইয়াৰ আঁৰত বহু কথা আছে। পবাক আমি কিয় অভয়াৰণ্যলৈ উন্নীত কৰিব পাৰি। 1924 চনৰ পৰা এতিয়ালৈকে প্ৰায় 100 বছৰ পবা সংৰক্ষিত বনাঞ্চলখনি চৰকাৰী তত্ত্বাৱধানত 100 বছৰ পাৰ কৰিলে, কিন্তু চৰকাৰে ইয়াক অভয়াৰণ্য ঘোষণা কৰাৰ এতিয়ালৈকে বাস্তৱ পদক্ষেপ গ্ৰহণ কৰা নাই। দল, সংগঠন, স্থানীয় ৰাইজ বহু বছৰ ধৰি দাবী উত্থাপন কৰিছে। ধেমাজি জিলাত থকা ইতিমধ্যে 8খন সংৰক্ষিত বনাঞ্চলৰ কোনো চিন-চাপ নাই। একমাত্ৰ পবা বনাঞ্চলখনি এতিয়া অক্ষত অৱস্থাত আছে। এই বনাঞ্চলখনি গুৰুত্ব জনাইবাসী বা উত্তৰ অসমৰ কাৰণে যথেষ্ট আছে। ইয়াক বিভিন্ন দৃষ্টিকোণৰ পৰা আমি যদি বিশ্লেষণ কৰি চাওঁ, প্ৰথমতে আমি ইয়াৰ যিটো ভৌগোলিক গঠন প্ৰণালীৰ লগত সুৰক্ষাৰ লগত পবাৰ সম্পৰ্ক আছে। মানে
1950 চনত ভূমিকম্প হৈছিলে। সেই ভূমিকম্পত সমস্ত জোনাই মহকুমা, সেই সময়ত মৰকংচেলেক অঞ্চলৰূপে জনাজাত, নেফা অঞ্চলৰূপে জনাজাত, ব্ৰহ্মপুত্ৰৰ বুকুত যা গ'ল। ইয়াৰ মানুহ দিশহাৰা হ'ল। 1950 চনত নতুনকৈ তিতাপি ল'লে জোনাই। এই জোনাই অঞ্চলখনক ভৌগোলিকভাৱে সুৰক্ষিত, অতন্ত প্ৰহৰীৰ দৰে সুৰক্ষিত কৰি আহিছে পবা বনাঞ্চলখনে। পবা বনাঞ্চল নথকা হ'লে ব্ৰহ্মপুত্ৰ কেতিয়াবাই এই জোনাই অঞ্চলখনকো খহাই নিলেহেঁতেন। সেইটো ফালৰ পৰা পবা বনাঞ্চলখনৰ আমাৰ জীৱন ৰেখা হিচাপে ইয়াক অন্য ধৰণে সংৰক্ষিত হোৱাটো বিচাৰোঁ। যদি ইয়াক সংৰক্ষিত নকৰে, চৰকাৰে যদি ইয়াক অভয়াৰণ্য ঘোষণা নকৰে, তেতিয়া কি হ'ব? ইতিমধ্যে 8খন বনাঞ্চল যিদৰে ধ্বংস হৈ গ'ল, পবাও তেনেকৈ ধ্বংস হৈ যাব। ইতিমধ্যে পবাৰ মাটিকালিৰ পৰিমাণ অসম অংশত, পবা দুটা অংশ আছে, এটা অৰুণাচল খণ্ড, অসম খণ্ড, দুটা মিলি 20,221 হেক্টৰ। অৰুণাচলত 10,000 হেক্টৰ, অসমত 10,221 হেক্টৰ। কিন্তু অসমততো এতিয়া 10,221 হেক্টৰ বনভূমি নাই। খুব আছে যদি 3-4 হাজাৰ হেক্টৰ আছে। এই 3-4 হাজাৰ হেক্টৰ বনাঞ্চলখনি যিটো গ্ৰীণ ফৰেষ্ট এৰিয়া আছে, অকল সেইখিনিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে ইয়াক অভয়াৰণ্যলৈ ঘোষণা কৰিব লাগে। যিবিলাক বনাঞ্চল ইতিমধ্যে বেদখলকাৰীৰ কবলত গুচি গ'ল, সেইবিলাক বনাঞ্চলক আমি পুনৰ অভয়াৰণ্য অন্তৰ্ভুক্ত কৰিব লাগে বুলি আমি দাবী কৰা নাই। আমি দাবী কৰিছোঁ গ্ৰীণ ফৰেষ্ট এৰিয়া। যি গ্ৰীণ ফৰেষ্ট এৰিয়া আছে, সেউজীয়া বনাঞ্চল আছে, এই বনাঞ্চলখিনি আমাৰ কাৰণে জোনাই মহকুমাখনক নিৰাপত্তা দিবলৈ যথেষ্ট বনাঞ্চল আছে। সেইকাৰণে আমি ইয়াত দল সংগঠনে বহুত দিনৰ পৰা দাবী উত্থাপন কৰিছোঁ। আমাৰ দল সংগঠনৰ প্ৰকৃতি কৰ্মী আছে, ইয়াৰ দাবীৰ প্ৰতি সঁহাৰি জনাই 2019 চনৰ 14 জুলাই তাৰিখে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে জোনাইলৈ আহিছিলে, পবা বনাঞ্চলৰ পৰিদৰ্শন কৰি গৈছে। তে ইয়াত ৰাজহুৱাভাৱে ঘোষণা কৰি গৈছিল যে পবা বনাঞ্চলক অভয়াৰণ্যলৈ উন্নীত কৰা হ'ব। কিন্তু 2019 চনৰ পৰা সুদীৰ্ঘ 5 বছৰ কাল মাজত একো পদক্ষেপ নল'লে। সিদিনা শৰৎকালীন অধিৱেশনত 2024 চনৰ আগষ্ট মাহৰ 30 আগষ্ট তাৰিখে শৰৎকালীন অধিৱেশনত আমাৰ জোনাই মহকুমাৰ মাননীয় বিধায়ক ভুৱন পেগুদেৱে বিধানসভাত এটা প্ৰশ্ন উত্থাপন কৰিছিলে যে পবাক বন্যপ্ৰাণী অভয়াৰণ্য ৰূপে উন্নীত কৰিব লাগে। জনসাধাৰণৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি সেই কথাটো বিধানসভাত উত্থাপন কৰিছিলে। অসমৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ইয়াক লগে লগে সঁহাৰি জনালে। অসমৰ মুখ্যমন্ত্ৰীও ইয়াক অভয়াৰণ্যলৈ উন্নীত কৰাৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰিলে। কিন্তু 30 আগষ্টৰ পৰা আজি 2024 চনৰ 30 আগষ্ট, 24 চন এতিয়া উকলি যাওঁ অৱস্থা, এতিয়া 25 চন আহি পাব, এই বৰ্ষটো শেষ হ'ব, আমি এতিয়ালৈকে ঘোষণা কৰা নাই। সেইকাৰণে আমি আশা ৰাখিছোঁ নতুন বছৰত অসমৰ মুখ্যমন্ত্ৰীয়ে, অসমৰ পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীদেৱে জোনাইবাসীক বা উত্তৰ অসমবাসীৰ উপহাৰ হিচাপে পবা বনাঞ্চলখনক অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰি গেজেট নটিফিকেশ্যন যোগেদি ঘোষণা কৰিব বুলি আমি আশা ৰাখিছোঁ। ধেমাজি জিলাৰ জোনাই সমজিলাত অৱস্থিত পবা বৰ্ষাৰণ্য। পবা বৰ্ষাৰণ্য এখন সাধাৰণ অৰণ্য নহয়। এই অৰণ্যখন জৈৱ বৈচিত্ৰ্যৰে অতি সমৃদ্ধিশালী হোৱাৰ উপৰিও জোনাই মহকুমাৰ ৰক্ষা কৱচ হিচাপে পৰিগণিত হৈ পৰিছে। তাৰোপৰি ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অধ্যয়নৰ ক্ষেত্ৰস্বৰূপ হিচাপে চিহ্নিত হৈছে। এই অৰণ্যখন বৰ্তমান ধ্বংসৰ গৰাহত। বনাঞ্চলখনত থকা আপুৰুগীয়া উদ্ভিদসমূহ, দুষ্প্ৰাপ্য প্ৰাণীসমূহ, দুষ্প্ৰাপ্য অৰ্কিডসমূহ মানুহৰ বিভিন্ন ক্ৰিয়াকলাপৰ কাৰণে নোহোৱা হৈ পৰিছে। আৰু এই প্ৰক্ৰিয়া অবিৰতভাৱে যদি চলি থাকে, খুব সোনকালেই ধেমাজি জিলাৰ মানচিত্ৰৰ পৰা পবা বৰ্ষাৰণ্য চিৰদিনৰ বাবে নোহোৱা হৈ পৰিব। গতিকে জোনাই মহকুমাৰ ৰক্ষা কৱচ স্বৰূপ পবা বৰ্ষাৰণ্যক অতি শীঘ্ৰেই অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰি সংৰক্ষণৰ ব্যৱস্থা হাতত ল'বলৈ সদৌ অসম অৰ্কিড ছ'চাইটিৰ তৰফৰ পৰা চৰকাৰলৈ মই নম্ৰ অনুৰোধ জনাইছোঁ। জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলে আমি বন্ধৰ দিনত অকণমান ফূৰ্তি কৰিবৰ কাৰণে আহিছোঁ পবা বনাঞ্চললৈ। খুবেই ভাল লাগিছে পবা বনাঞ্চলখন। কিন্তু অতি দুৰ্ভাগ্যৰ কথা, 1924 চনৰ 1 ছেপ্টেম্বৰ তাৰিখে ব্ৰিটিছ চৰকাৰে ঘোষণা কৰা
সংৰক্ষিত বনাঞ্চল কোন আজিও সেইভাগেই আছে। কিন্তু অসম চৰকাৰে 1971 চনৰ পৰা 72 চনৰ পৰাই এই বনাঞ্চলখন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ জৰিয়তে চোৱা চিতা কৰি আহিছে। চৰকাৰৰ অনিশ্চয়ৰ বাবে আজিলৈকে এই বনাঞ্চলখন অভয়াৰণ্য হিচাপে ঘোষণা কৰা নাই। যোৱা 2024 চনৰ আগষ্ট মাহত অসম চৰকাৰে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল, কিন্তু চেন্ট্ৰেল গভৰ্ণমেণ্টে আজিলৈকে সেই কাম কাৰ্যকৰী নকৰাৰ কাৰণে আমি খুব দুখ পাইছো। এই বনাঞ্চলখনে আমাৰ জোনাইৰ লগতে পৃথিৱীৰ কাৰণে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। ইয়াত থকা বিভিন্ন ধৰণৰ পখিলা, চৰাই চিৰিকটি আৰু বিভিন্ন ধৰণৰ গছ গছনিবিলাকে আমাৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। কিন্তু পবা বনাঞ্চলৰ এটা স্থায়ী সংৰক্ষণৰ ব্যৱস্থা নোহোৱাৰ কাৰণে ইয়াতে যধে মধে মানুহে সোমাই চোৰাং চিকাৰী আৰু চোৰাং কাঠৰ ব্যৱসায়ীয়ে আমাৰ বনাঞ্চলখন প্ৰায় ধ্বংস কৰি পেলাইছে। ইয়াৰ উপৰিও প্ৰতি বছৰে হোৱা বাৰিষাত হোৱা গৰাখহনীয়াই পবা বনাঞ্চলখনক প্ৰায় 30% খহনীয়াৰ প্ৰভাৱত এই বনাঞ্চলখন প্ৰায় কমি আহিছে মাটিকালি। ব্ৰিটিছৰ তথ্য অনুসৰি 10,221 বৰ্গ কিলোমিটাৰ মাটিকালি আছিল ইয়াত, কিন্তু বৰ্তমান আমি দেখাত তাৰে প্ৰায় 60% মানহে আছেগে বুলি মই ভাবো। মই অসম চৰকাৰক বা ভাৰত চৰকাৰক সেইটোৱে আহ্বান জনাম, অতি সোনকালে আমাৰ এই সংৰক্ষিত বনাঞ্চলখনক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰি জোনাইৰ লগতে গোটেই পৃথিৱীৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি মই আশা কৰিছো। আৰু চৰকাৰলৈ এটাই আহ্বান, অতি সোনকালে অনতিপলমে আমাৰ ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে আমাৰ সংৰক্ষিত পবা বনাঞ্চলখনক ঘোষণা কৰিব লাগে। নিশ্চিতভাৱে আমাৰ জোনাই সমষ্টিৰ উত্তৰ অসমৰ আয়ুস ৰেখা স্বৰূপ, এক প্ৰকাৰ আয়ুস ৰেখা স্বৰূপ এই পবা বনাঞ্চলখন, যোনখন নহলে আমাৰ গোটেই উত্তৰ অসমখনৰ মানচিত্ৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। নিশ্চিতভাৱে ইয়াত বিভিন্ন ধৰণৰ গছ গছনি আৰু বন্যপ্ৰাণী লগতে উদ্ভিদ ভৰপূৰ হৈ আছে। আৰু বিশেষকৈ ইয়াত দেখা গৈছে যে আপোনালোকে নিশ্চয় দেখা গৈছে যে ইয়াত বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ গছ বা সৰু সৰু গছৰ পৰা ধৰি ডাঙৰ ডাঙৰ গছ ইয়াত উপলব্ধ হৈ আছে, ইয়াতে আছে বা বন্যপ্ৰাণীও আছে। বৈচিত্ৰ্যময় এখন ঠাই। গতিকে এই ঠাইক আমি সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাতে সীমিত আমি বিচৰা নাই। আমি এফালে যদি চাওঁ, ইয়াতে আমাৰ ব্ৰহ্মপুত্ৰ নদীখন আৰম্ভ হৈছে, 3টা নদী ইয়াৰ পৰাই ব্ৰহ্মপুত্ৰ আৰম্ভ হৈছে। গতিকে খুব গুৰুত্বপূৰ্ণ এটা ঠাই, যিটো ঠাই নহলে আমাৰ উত্তৰ অসমৰ মেপখনে চেঞ্জ হোৱাৰ সম্ভাৱনা থাকে। আৰু ইয়াতে প্ৰচুৰ পৰিমাণৰ গছ গছনি আছে আৰু যাৰ দ্বাৰা আমি অক্সিজেনো লাভ কৰোঁ। আৰু গতিকে এই বনাঞ্চলখন আমি অকল ঘোষণাতে সীমাবদ্ধ আমি বিচৰা নাই, কাৰ্যক্ষেত্ৰত এইটো হোৱাটো আমি বিচাৰিছো। আমি জোনকাৰেঙৰ পৰা আহিছোঁ। বহুত ধুনীয়া লাগিছে। আমি আহিছোঁ, আমাৰ ফেমিলি আহিছে আৰু আমাৰ লগৰ মানুহ আহিছে। পবা বনাঞ্চলক লৈ তেওঁ চৰকাৰে যি ঘোষণা কৰিছে সেয়া অতি সোনকালে বাস্তৱায়িত হওক, আমি সেয়া আশা কৰিম, যাতে আৰু অলপমান ইয়াৰ উন্নয়নৰ কামত লাগিব পাৰে। আৰু আমিও চেষ্টা কৰিম, আমাৰ যিখিনি কৰণীয় আছে আমি সেইখিনি কৰিম। আৰু ইয়াৰ নৈসৰ্গিক শোভা আমি ক'বই নালাগে। ইয়ালৈ আহিলে মন মানে একেবাৰে যিমান মনত কিবা ষ্ট্ৰেছ আছে চব নাইকিয়া হৈ যায়। বহুত ভাল লাগিছে। মোৰো ভাল লাগিছে ইয়াত আহি। এনেই মোৰ ঘৰ ওচৰতে মমৰা, ইয়াত আহিয়ে থাকোঁ। আৰু এইটো পবা ৰিজাৰ্ভটো এটা ধেমাজি ডিষ্ট্ৰিক্ট আৰু অসমৰ কাৰণে এটা ৰিচোৰ্চ হিচাপে আমি ভাবোঁ। তো ইয়াৰ প্ৰিজাৰ্ভেশ্যনৰ কাৰণে, সুৰক্ষাৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগে। সঁচাকৈ খুব ভাল লাগিছে, ইমান সুন্দৰ এটা পৰিৱেশ। চৰকাৰে অতি সোনকালে ব্যৱস্থা কৰে যেন অভয়াৰণ্য হিচাপে এই অঞ্চলটো যেন সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰে। পবালৈ আহি ভালেই লাগিছে, কিন্তু চৰকাৰে মানে উচিত ব্যৱস্থা ল'ব লাগে। ইয়াত গছ গছনি কাটি গোটেই শেষ কৰি দিছে। তাৰ মানে স্থায়ী সুৰক্ষাৰ ব্যৱস্থাটো কৰি দিব লাগে চৰকাৰে, সেয়ে আমি বিচাৰোঁ। আৰু